Hey friends, আজি মই তোমালোকৰ মাজলৈ আহিছো ক্লাছ 10 চেপ্টাৰ নম্বৰ 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। সো আজি মই এই চেপ্টাৰটোৰ very important কোৱেশ্চন তোমালোকক দেখাই দিম আৰু লগতে বুজাই দিবলৈ যত্ন কৰিম। সো প্ৰথমতে আমাৰ আছে সন্তুলিত ৰাসায়নিক সমীকৰণ। সো সন্তুলিত ৰাসায়নিক সমীকৰণ কি? যে ৰাসায়নিক সমীকৰণ কিয় সন্তুলন কৰিব লাগিব এটো বহুত ইম্পৰ্টেন্ট বহুত গুৰুত্বপূৰ্ণ আহিব পাৰে 90% কমন আছে আহিব পাৰে। সো তোমালোকে কেনেকৈ কৰিব সন্তুলন তোমালোকে মই আশা কৰিছো তোমালোকে জানাই সন্তুলন কেনেকৈ কৰিব লাগে কিয় সন্তুলন কৰিব লাগে সকলোই জানা বাট তথাপিও মই কৈ দি আছো যে আমাৰ সন্তুলন কিয় কৰিব লাগে সো তোমালোকে ক্লাছ 9 তে পঢ়ি আহিছা যে ভৰৰ নিত্যতা বিধি সো আমাৰ ভৰৰ নিত্যতা বিধিৰ সূত্ৰটো কি আছিল সো আমাৰ ভৰৰ নিত্যতা বিধিৰ সূত্ৰটো আছিল ভৰৰ সৃষ্টি বা ভৰৰ বিন্যাস নহয় সো এই সূত্ৰটো ব্যৱহাৰ কৰি আমি কি কৰিম ৰাসায়নিক সমীকৰণটো সন্তুলন কৰিম সো ইয়াত কি দিয়া আছে যে জিংক আছে আৰু হাইড্ৰোজেন সালফেট ওকে ইয়াৰ পৰা কি আছে জিংক সালফেট আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰিছে এতিয়া তোমালোকে চোৱা যে ইয়াত আছে জিংক সো ইয়াত জিংক কেইটা আছে এটা আছে ইয়াৰ হাইড্ৰোজেন কেইটা আছে ইয়াত তলত 2 আছে না নাই কোৱাচোন 2 আছে ইয়াৰ আছে সালফেট এটা আছে আৰু আমাৰ অক্সিজেন এটা আছে চাৰিটা আছে না নাই আছে এতিয়া তোমালোকে ইয়া চোৱা যে আমাৰ ইয়াতো অক্সিজেন চাৰিটা আছে ইয়াতো অক্সিজেন চাৰিটা আছে সো মিলি আছে না নাই আছে ইয়াৰ হাইড্ৰোজেন দুটা আছে ইয়াতো হাইড্ৰোজেন দুটা আছে ইয়াতো হাইড্ৰোজেন দুটা আছে মিলি আছে না নাই আছে সো ইয়াতো জিংক আছে ইয়াতো এটা জিংক আছে ইয়াতো এটা জিংক আছে সব মিলি আছে তো তাৰ মানে ইয়াত কি আছে এটো সন্তুলিত হৈ আছে তো সন্তুলিত ৰাসায়নিক সমীকৰণটো তোমালোকে এনেকৈ ক'ব পাৰা যে ভৰৰ নিত্যতা বিধি মতে ৰাসায়নিক বিক্ৰিয়াটাৰ যেটো আমাৰ আগত এটো বলে একটুক আমাক কি কয় বিক্ৰিয়ক পদাৰ্থ বুলি কয় এইখিনি কয় বিক্ৰিয়ক পদাৰ্থ আৰু এইখিনি কয় বিক্ৰিয়াজাত পদাৰ্থ তোমালোকক দেখাই দি আছো যে H2 + O2 ওকে অতি সহজ সমীকৰণ লৈছো আৰু ইয়াৰ পৰা উৎপন্ন হৈছে H2O সো এই ফালৰ কাৰণে কি বুলি কয় বিক্ৰিয়ক পদাৰ্থ আৰু এই ফালৰ কাৰণে কি বুলি কয় বিক্ৰিয়াজাত পদাৰ্থ সো বিক্ৰিয়ক পদাৰ্থৰ মৌলবিলাক যিমানটা থাকিব লাগিব বিক্ৰিয়াজাত পদাৰ্থটো একে থাকিব লাগিব বিক্ৰিয়ক পদাৰ্থত আছে এই দুটা বিক্ৰিয়াজাত পদাৰ্থ থাকিব দুটা আৰু বিক্ৰিয়ক পদাৰ্থৰ অক্সিজেন ইয়াত আছে এটা বিক্ৰিয়ক পদাৰ্থৰ অক্সিজেন আছে কিমানটা দুটা আৰু ইয়াতো থাকিব দুটা থাকিব লাগিব কিন্তু ইয়াত কেইটা আছে এখন মানে কি এটা আছে তেনেহলে দুটা কৰিবলৈ কি কৰিব লাগিব ইয়াতে দুট দিব লাগিব তেতিয়া কি হল এই দুটা পাই 2 আৰু 1 পাই কিমান হল 2 হয় 2 * 1 = কিমান হয় 2 হ'ব হয় না নাই হয় আৰু এই দুইটো এই হাইড্ৰোজেনৰ পাই কিমানটা হাইড্ৰোজেন 2 * 2 = 4 হয় না নাই এতিয়া চোৱাচোন ইয়াত দুটা হৈ আছে ইয়াত চাৰিটা হৈ আছে এতিয়া আমি কি কৰিম সো মাইন্ডত আমাৰ বহুত বড় ডাউট আহিছে তাৰ কাৰণে তোমালোকে কি কৰিবা যে ইয়াৰ আগফালে এটা 2 বহাই দিবা 2 বহাই দিলে কি হ'ব ইয়াতো চাৰিটা হাইড্ৰোজেন ইয়াতো দুটা সমান হৈ আছে না নাই আছে সো এইটোকে আমাৰ সন্তুলন তো তোমালোকে এই ডেফিনেশনটো এনেকৈ লিখিব পাৰা যে যিবোৰ ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থৰ মোট পাৰমাণৱিক সংখ্যা আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মোট পাৰমাণৱিক সংখ্যাৰ সৈতে সমান থাকিব লাগিব এটো তোমালোকে এনেকৈ লিখিব পাৰিবা সো এতিয়া নেক্সট আমি চাও নেক্সট আমাৰ কি আছে নেক্সট আমাৰ ইয়াতে আমি ক'ব পাৰো যে আমাৰ ইম্পৰ্টেন্স সো তোমালোকে এই সমীকৰণটো ভালদৰে পঢ়িবা দে সো এইবিলাক আহিব পাৰে এইবিলাক পঢ়ি যাবা ওকে আৰু এইফালে প্ৰশ্নাৱলী যেটো আছে সেই প্ৰশ্নাৱলীটো তোমালোকে ভালকৈ পঢ়িবা যে বায়ু দহনৰ আগতে মেগনেছিয়াম ফিটাডাল পৰিষ্কাৰ কৰিব লাগে কিয় সো এটো তোমাক দি দিম তোমালোকে ডেসক্ৰিপচনত মই ভিডিও বনাই দি দিম তোমালোকে তাৰ পৰা তোমালোকে লিখিব পাৰিবা আৰু এই সমীকৰণবিলাক কৰি যাবা মই এইবিলাক কৈ নিদিও তোমালোকক খালি মই বুজাই দি আছো মেইন বস্তুবিলাক ওকে সো এতিয়া আহিলে মানে সংযোজন বিক্ৰিয়া সো সংযোজন বিক্ৰিয়া মানে কি সো সংযোজন বিক্ৰিয়া আমাৰ হৈছে যে দুটা বা তাতোধিক বিক্ৰিয়ক পদাৰ্থৰ পৰা যদি এটাহে বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তাক কি বুলি কয় সংযোজন বিক্ৰিয়া কয় ইয়াত দেখাচোন তোমালোকে ই আছে ক্যালসিয়াম অক্সাইড আৰু ইয়াৰ আছে H2O পানী আছে তেনেহলে তোমালোকে কোৱা মোক ইয়াত বিক্ৰিয়ক পদাৰ্থ কেইটা আছে দুটা আছে
আছে না নাই আছে তাৰ ফলত ইয়াৰ পৰা বিক্ৰিয়াজাত পদাৰ্থ কিমানটা উৎপন্ন হৈছে এটাও উৎপন্ন হৈছে ক্যালসিয়াম হাইড্ৰক্সাইড তেনেহলে মোক ইয়াক কোৱা যে ইয়ে বিক্ৰিয়া পদাৰ্থ দুটাৰ পৰা এটাহে উৎপন্ন কৰিলে তেনেহলে এটা কি বিক্ৰিয়া হ'ব সংযোজন বিক্ৰিয়া হ'ব সো একেদৰে মই যেটো কথা তোমালোকক কলো যে এই কথাটো তোমালোকে লিখিব পাৰা যে সংযোজন বিক্ৰিয়া কি কাক বলে এই কথাটো লিখিব পাৰা যে জীৱ ৰাসায়নিক বিক্ৰিয়াত দুটা বা ততোধিক বিক্ৰিয়ক পদাৰ্থৰ পৰা মাত্ৰ এটাহে বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তাকে সংযোজন বিক্ৰিয়া বুলি কোৱা হয় ওকে আৰু বিজন বিক্ৰিয়াটো কি হয় ইয়াৰ বিপৰীত হয় ওকে এতিয়া মই তোমালোকক বিজন বিক্ৰিয়াটো দেখাই দিম তাৰ আগতে এই সমীকৰণ বিলাক লিখিবা দে এইবিলাক আহে বহুত ইম্পৰ্টেন্ট আহি যায় সো কয়লাৰ দহন সো কয়লাৰ দহনৰ যেটো কয় সমীকৰণটো লিখা তেনেহলে তোমালোকে কি লিখিবা সো এইটো সমীকৰণ লিখি দিবা তাৰ পিছত এই কোশ্চেনটো বহুত ইম্পৰ্টেন্ট হয় এই কোশ্চেনটো ইটো টেষ্টত আহিছে যে ইটো কি বিক্ৰিয়া হয় আহিছে সো এটা তোমালোকে এই তিনিটা দেখি যাবা এতিয়া আহিল বিজন বিক্ৰিয়া সো বিজন বিক্ৰিয়া কি হয় যে বিজন বিক্ৰিয়া হয় ইয়াৰ বিপৰীত মই এতিয়া কলো সো বিজন বিক্ৰিয়া আমি এই সমীকৰণটো কওঁ যে ইয়াত আছে কি ক্যালসিয়াম কাৰ্বনেট যেটো আমি পটাছিয়াম কাৰ্বনেট আমাৰ চুনহিল বুলি কওঁ যে এই ক্যালসিয়াম কাৰ্বনেটৰ পৰা ইয়াত কি উৎপন্ন হৈছে ক্যালসিয়াম অক্সাইড প্লাস কাৰ্বন ডাই অক্সাইড গেছ ওকে CO2 উৎপন্ন হৈছে সো এতিয়ালৈকে তোমালোকে ইয়াত লক্ষ্য কৰা যে আমাৰ ইয়াত বিক্ৰিয়া পদাৰ্থ কেইটা আছে এটাহে আছে আৰু বিক্ৰিয়াজাত পদাৰ্থ কিমানটা উৎপন্ন হৈছে দুটাহে উৎপন্ন হৈছে তেনেহলে মোক কোৱা যে এটো কি বিক্ৰিয়া হ'ব সংযোজন না বিযোজন obviously বিযোজনে বিক্ৰিয়া হ'ব কাৰণ যে ইয়াত এটাহে বিক্ৰিয়ক পদাৰ্থ আছে তাৰ ফলত আমাৰ এটাৰ পৰা কিমানটা উৎপন্ন হৈছে দুটা উৎপন্ন হৈছে তেনেহলে এটো কি বিক্ৰিয়া হ'ব বিযোজন বিক্ৰিয়া হ'ব সো তোমালোকে এই ডেফিনেশনটো কি কেনেকৈ লিখিব পাৰিবা যে জীৱ ৰাসায়নিক বিক্ৰিয়াত এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থৰ পৰা দুটা বা তাতকৈ অধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তাকে বিযোজন বিক্ৰিয়া বুলি কোৱা হয় আৰু তোমালোকে মই এটা কোশ্চেন কৈ দি আছো তোমালোকে এটো ভালদৰে পঢ়িবা দে যে সংযোজন বিক্ৰিয়াক বিযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয় ইয়াৰ সমীকৰণ সহ লিখা সো তোমালোকে এটো ভালদৰে পঢ়িবা এটো আহি যায় ওকে সো এতিয়া আমি নেক্সটত যাও মানে এটো তোমালোকে আহে বহুত ইম্পৰ্টেন্ট হয় বহুত কেইবাৰ আহিছে তোমালোকে এই সমীকৰণটো ভালদৰে পঢ়ি যাবা যে আহিব পাৰে যে ইয়াত কলা বগা ফটোগ্ৰাফত কোনটো সমীকৰণ ব্যৱহাৰ কৰা হ'ব কলা বগা ফটোগ্ৰাফৰ সমীকৰণটো লিখা তেনেহলে এই সমীকৰণটো লিখি দিলে হৈ যাব দিয়া ওকে আৰু এই দুটা পঢ়ি যাবা সো আৰু এই প্ৰশ্নাৱলীবিলাক ভালদৰে চাই যাবা কি হয় এতিয়া আছে অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া সো অপহৰণ বুলিলে তোমালোকে কি বুজা কোৱাচোন যে অপহৰণ বুলিলে কি বুজা তোমালোকে মই এটা উদাহৰণ দি তোমালোক কৈ দি আছো ধৰি লৈছো এটো আমাৰ এজন লৰা হয় এটো আমাৰ হয় লৰা এটা লৰা হয় ৰাম বহুত শক্তিশালী লৰা বহুত শক্তিশালী লৰা হয় আৰু এইটো এই লৰাটোৰ নাম আছে ৰহিম এই লৰাটো বহুত দুৰ্বল লৰা হয় আৰু এই লৰাটোৰ এটা ঘৰ আছে ইয়াতে এটা কি আছে ঘৰ আছে ওকে এই লৰাটোৰ এটা ঘৰ আছে এইটো ইয়াৰ ঘৰ মই ইমান ভালদৰে তোমালোকে ইমান নকোৱা কমেন্টত মই ফাৰ্স্ট ড্ৰয়িং ভাল নহয় সো এইবিলাক বাদ দিয়া সো ইয়াত কি আছে ৰামে ৰহিমক কলে হে ৰহিম তোমাৰ ঘৰটো তুমি এই থৈ ব্লেক লৈ যোৱা তোমাৰ ঘৰটো এতিয়া মোক দিব লাগিব নাল তোমাক যদি তোমাৰ ঘৰটো তুমি নিদিয়া মোক মই তোমাক মাৰি ফেলাম এনেকৈ এই শক্তিশালী লৰাটোৱে কম শক্তিশালী লৰাটোক পুৰা দম মাৰিলে তেতিয়া কি হয় ৰহিমেটো পুৰা ভয় খাই গলে মই যে তা ঘৰটো নিদিও তেনেলে মোক মাৰি ফেলাব মই যাও মই সাধাৰণ ঘৰটো নালাগে মই যাও সো এটা ভয় খাই কলে এই তেওঁ ঘৰটো তেওঁ এৰি দি ব্লেক ঠাইলৈ গছি গল আৰু ৰামে কি কৰিলে এই তেওঁৰ ঘৰত আহি থাকিবলৈ ধৰিলে তেনেহলে কোৱা যে বেছি শক্তিশালী মানুহজনে
তাতকৈ কম শক্তি মানুহ এজনক কি কৰিলে তাৰ ঘৰৰ পৰা আঁতৰাই পঠাইছে সো এই কথাটোৱে হৈছে কি আমাৰ অপসৰণ বিক্ৰিয়া যে বেছি সক্ৰিয় ধাতুটোৱে কি কৰে তাতকৈ কম সক্ৰিয় ধাতুটোক তাৰ যোগৰ পৰা অপসৰণ কৰি পেলায় যেনেকুৱা ইয়াত দিছে কি Fe আৰু CuSO4 মানে দিছে কপাৰ সালফেট আইৰন আৰু কপাৰ সালফেট সো আইৰন আৰু কপাৰ সালফেট এটা আছে আমাৰ কি আইৰন হৈছে আমাৰ বেছি সক্ৰিয় ধাতু আৰু কপাৰ হৈছে তাতকৈ কম সক্ৰিয় ধাতু হয় না নাই হয় এতিয়া এই আইৰনে কপাৰক আহি কলে এই কপাৰ তুমি সালফাৰৰ পৰা তুমি আঁতৰি যোৱা নালে তোমাক মই মাৰি ফেলাম তেতিয়া সালফাৰটো কপাৰটো পুৰা ভয় খাই পেলালে মইতো যাব লাগিব না মই মাৰি ফেলাব শক্তি মতো দুৰ্বল পুৰা ভয় খেলাবলে তেতিয়া এই ঠাইৰ পৰা সালফাৰৰ হাত ছাৰি তেওঁ আঁতৰি আহিলে সালফাৰৰ পৰা এইফালে আঁতৰি আহিলে আৰু এই আইৰনে কি কৰিলে আইৰনে কপাৰৰ ঠাইত আহি বহি গ'লে তেতিয়া কল আইৰন সালফেট সো এতিয়া তোমালোকে এইটো ভালদৰে বুজিছে না নাই তোমালোকে মোক কমেন্ট কৰি জনাবা ওকে এতিয়া আমি নেক্সট যাও ডি অপসৰণ বিক্ৰিয়া সো ডি অপসৰণ বিক্ৰিয়া কি হয় সো ডি অপসৰণ বিক্ৰিয়া কি হয় আমাৰ যেটো আমাৰ বিক্ৰিয়া পদাৰ্থ আছে সেই বিক্ৰিয়া পদাৰ্থৰ মাজত দুবাৰকৈ তোমালোকে এই সমীকৰণটো চোৱাচোন যে সোডিয়াম সালফেট আৰু আছে ইয়াৰ আছে বেৰিয়াম ক্লোৰাইড আছে না নাই আছে সো এইটো ডি অপসৰণ বিক্ৰিয়া কেনেকৈ হল যে সোডিয়ামে কয় এ ভাই তোমাৰটো ধৰিছে এটা উদাহৰণ তোমালোক দিছো ইটো উদাহৰণ দি বুজাইছো ধৰিছে তুমি প্ৰতিদিন আম খাই আছা আৰু তোমাৰ যেটো ভাই আছে সৰু ভাই বা ভন্টি তেওঁ প্ৰতিদিন আপেল খাই আছে তেতিয়া আপেল খাই থাকোতে তোমাৰ ভন্টিটো পুৰা বৰিং লাগি গৈছে আৰু তোমাৰ আম খাই থাকোতে এক বস্তু খাই থাকোতে তোমাৰ বৰিং লাগি গৈছে তেতিয়া তুমি গৈ তোমাৰ ভন্টিক কলা ভন্টি আজি মই আম নাখাও দিয়ে তোমাৰ আপেলটো মোক দিয়া মোৰ আমটো তুমি লোৱা তেতিয়া ভন্টিও ভাবিলে হয়তো কথাটো মই প্ৰতিদিন আপেল খাই থাকোতে মোৰটো মনে নাযাবল খবৰ মোৰ আম খাবলৈ মন গৈছে তেতিয়া এই ভন্টিয়ে তোমাৰ আমটো লয় আৰু তুমি কি কৰা এই ভন্টিৰ আপেলটো লোৱা সো এই কথাটোৰ নিচিনা ইয়াতো হয় তেনেহলে তোমালোকে কি আছে বিনিময় কৰিছা না নাই কৰিছা সো এই কথাটোৰ চিন্তা কলো কি কথাটো কল যেটো সেই কথাটোৰ নিচিনা হয় ইয়াত ডি অপসৰণ বিক্ৰিয়া এই সোডিয়ামে কয় মই সালফাৰৰ লগত নাথাকো মোক বহুত বৰিং লাগিছে বহুত বৰিং লৰাইটো তেতিয়া সোডিয়ামে কলে মই সালফাৰৰ লগত নাথাকি মই এই ক্লোৰিনৰ লগত যাওঁ তেতিয়া ব্ৰমিনে কলে বেৰিয়ামে কলে যে মই ক্লোৰিনৰ নাম লগত নাথাকো তাৰ লগত থাকোতে বহুত বৰিং লাগি গৈছে তেতিয়া তেওঁ দুজনে কি কৰিলে ইয়াৰ ঠাইত আহি ইআই আহিলে আৰু ইয়াৰ ঠাইত আহি ইআই আহিলে তেতিয়া কি হল ব্ৰমিন কিছে বেৰিয়াম সালফেট আৰু তাৰ আৰএস সোডিয়াম বেৰিয়াম সালফাৰৰ ঠাইত আহি কি হল বেৰিয়াম সালফেট আৰু সোডিয়ামে ক্লোৰিনৰ ঠাইত আহি কি হল সোডিয়াম ক্লোৰাইড উৎপন্ন হৈছে সো এটা তোমালোকে বুজি পাইছা নে নাই তোমালোকে মোক কমেন্ট কৰি কবা সো ইয়াৰ ডিফিনেশনটো কেনেকৈ লিখিব পাৰিবা যে জীৱ ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে তাকে ডি অপসৰণ বিক্ৰিয়া বুলি কোৱা হয় এই ডিফিনেশনটো এনেকৈ লিখিব পাৰিবা এতিয়া আমি নেক্সট যাও বহুত ইম্পৰ্টেন্ট হয় এটো জাৰণ আৰু বিজাৰণ বিক্ৰিয়া Hey guys, এতিয়া আমি কবলৈ গৈছে জাৰণ আৰু বিজাৰণ সো জাৰণ মানে কি অক্সিজেন যোগ হলে জাৰিত হয় আৰু অক্সিজেন হেৰালে বিজাৰিত হয় ওকে ইয়াত আছে Cu আৰু O2 আছে ইয়াত আছে Cu আৰু O2 আছে না নাই আছে কোৱাচোন আছে না নাই আছে সে অক্সিজেনে তাৰমানে Cu মানে কি হয় এই নামটো তোমালোকে মোক কৈ দিবা ওকে মই এই নামটো নকম এই Cu বুলি কম তোমালোকে কমেন্ট কৰি কবা যে ইয়াৰ নামটো কি হয় ওকে মই নামটো নকম এই Cu বলবো এই Cu এ কি কৰিছে যে অক্সিজেন আছে ইয়াৰ লগত আছে না নাই আছে তেতিয়া এই অক্সিজেন পাই কি CuO হৈ গৈছে না নাই তেনেহলে এই কি জাৰিত কৰিছে আৰু ইয়াতে চোৱা যে কিছে
জিং অক্সাইড আৰু আছে কাৰ্বন এই জিং আৰু অক্সাইড একেলগে আছে নে নাই আছে সো এতিয়া কি হৈছে ইয়াতে এই জিঙে যেতিয়া বিক্রিয়াজাত পদাৰ্থটোৰ পৰা জিং আছে অক্সিজেন হেৰাইছে আৰু অক্সিজেন কোনে লাভ কৰিছে কাৰ্বন তেনেহলে ক'ব পাৰা যে জিং অক্সাইডে অক্সিজেন হেৰাই বিজাৰিত হৈ পৰিছে আৰু কাৰ্বনে অক্সিজেন পাই জাৰিত হৈ পৰিছে সো এতিয়া এইটো জাৰণ বিক্ৰিয়া সো জাৰণ বিক্ৰিয়া হয় এইটো সো তোমালোকে আহিব পাৰে তোমালোকৰ মাজত যে জাৰণ বিজাৰণ বিক্ৰিয়া কাক বোলে বা ৰেডক্স বিক্ৰিয়া কাক বোলে বহুত ইম্পৰ্টেন্ট হয় এইটো তোমালোকে এইটো বহুত ইম্পৰ্টেন্ট তোমালোকে এইটো ভালদৰে বহি যাবা দে সো জাৰণ বিজাৰণ বিক্ৰিয়া কি হয় জীৱ ৰাসায়নিক বিক্ৰিয়াত জাৰণ আৰু বিজাৰণ একেলগে একে সময়তে যুগবদ্ধভাৱে সংঘটিত হয় তাকে জাৰণ বিজাৰণ বিক্ৰিয়া বুলি কোৱা হয় তোমালোকে এইটো ভালদৰে বহি যাবা মই ডেফিনেশ্যনটো কৈ দিলো তোমালোকৰ ভিডিওটো ৰখাই লিখি লবা ওকে এতিয়া আমি কবলৈ গৈ আছো যে হেতু এটো দুৰ্গন্ধিতা আৰু ৰেষ্ট্ৰিজেন্টা এটো বহুত ইম্পৰ্টেন্ট হয় এটো ইম্পৰ্টেন্ট হয় এটো ভালকৈ বহি যাবা আৰু এই এটা বহুত এই কোশ্চেনটো ইম্পৰ্টেন্ট হয় তোমালোকে ভালদৰে বহি যাবা এই কোশ্চেনটো ইম্পৰ্টেন্ট হয় ওকে লোৰ গজাল ডুবাই ৰাখিলে কপাৰ সালফেটৰ দ্ৰৱৰ ৰঙৰ পৰিৱৰ্তন হয় কিয় সো তোমালোকে ভালদৰে এটো পঢ়ি যাবা আৰু এটো জাৰণ বিজাৰণ কি হৈছে কোনটো জাৰিত হৈছে কোনটো বিজাৰিত হৈছে এটো তোমালোকে ভালদৰে পঢ়ি যাবা ওকে এতিয়া মই কবলৈ গৈ আছো ইয়াতে এইবিলাক তোমালোকে মোক কমেন্ট কৰি দিবা যে কোনটো হয় ইয়াৰ আনসাৰ এইবিলাক ভালদৰে পঢ়িবা যে এটো কোৱা এটো কি হ'ব কোৱা কোনটো অপহৰণ কৰিছে এটো অপহৰণ বিক্ৰিয়া হয় দে অপহৰণ বিক্ৰিয়া হয় সো দিস কারেন্ট আনসার হয় তাৰপিছত তোমালোকে এই কোশ্চেনটো ভালদৰে পঢ়িবা এই কোশ্চেনটো মই ৰং কৰি দি আছো এটো ভালদৰে পঢ়িবা এটো ইম্পৰ্টেন্ট হয় এইবিলাক হয় বাৰু পঢ়িবা দে সকলোবিলাক পঢ়িব লাগে সো এই সমীকৰণবিলাক ভালদৰে পঢ়ি যাবা এইবিলাক আহে বাৰে বাৰে কোশ্চেনত আহে এইবিলাক পঢ়ি যাবা তাৰ পিছত এইবিলাক 7 নম্বৰটো গুঠাইটো পঢ়ি যাবা দে এই 7 নম্বৰটো গুঠাইটোৱে আহে তাৰ পিছত এইফালে চোৱাচোন এই 9 নম্বৰ 10 নম্বৰ 11 নম্বৰ 12 নম্বৰ এই কথা বেছি ভালদৰে পঢ়ি যাবা 9 10 11 এই তিনিটা পঢ়ি যাবা মানে যাবা এটো আহিবই তাপবৰ্জ্য বিক্ৰিয়া কি তাপগ্ৰাহী বিক্ৰিয়া কি শোষণ এটা তাপবৰ্জ্য বিক্ৰিয়া হিচাপে কিয় বিবেচনা কৰা হৈছে এইবিলাক আহি যায় সংযোজন বিক্ৰিয়া বিজন বিক্ৰিয়া বিপৰীত বলা হয় কি এইটো মই তোমালোকে আগতে কৈছিলো সো এইবিলাক আহি যায় সো দোস্ত আজিৰ ভিডিওটো ইখিনিয়ে তোমালোকে যদি ভিডিওটো ভাল লাগে থাকে তেনে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আজিটো হোৱাটছএপ চেনেল আছে তাত জয়েন হৈ লবা তাত মোস্ট ইম্পৰ্টেন্ট কোশ্চেন দিয়া হয় আৰু আজি ইখিনিয়ে তাৰ কাৰণ তোমালোকে ভালে থাকা সুস্থ থাকা নেক্সট ভিডিওত দেখা হ'ব